প্ৰতিগৰাকী মহিলাৰ প্ৰতি মাহে ঋতুস্ৰাৱ অৰ্থাৎ মাহেকীয়া হয় আৰু প্ৰতি মাহে মহিলাই এই মাহেকীয়াৰ কষ্ট ভোগ কৰিব লগা হয়। কিন্তু আপুনি জানেনে প্ৰতি মাহে মহিলাৰ মাহেকীয়া কিয় হয় আৰু মাহেকীয়াৰ সময়ত মহিলাই কি কি কাম কৰিব নালাগে? আমাৰ সমাজত বিশ্বাস কৰা হয় যে ঋতুস্ৰাৱ হোৱা মহিলাই ঋতুস্ৰাৱৰ সময়ত মন্দিৰ বা আন কোনো পবিত্ৰ স্থানলৈ যাব নালাগে আৰু মানুহে এই বিষয়টো অস্পৃশ্য বুলি গণ্য কৰে। কি অভিশাপৰ বাবে নাৰীৰ ঋতুস্ৰাৱ হয় আৰু এই বিষয়ে ভগৱান বিষ্ণুৱে কি কৈছে? আজি এই ভিডিঅ'ত আমি ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীৰ আগত কোৱা এটা কাহিনীৰ জৰিয়তে এই বিষয়ে জানিব পাৰিম। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। এদিন দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক ক'লে, প্ৰভু, আজি মোৰ মনত দুটা প্ৰশ্নৰ উত্থান ঘটিছে আৰু মই বিচাৰোঁ যে আপুনি মোৰ দুয়োটা প্ৰশ্নৰ উত্তৰ দি মোৰ মনৰ সংশয় দূৰ কৰক। তেতিয়া ভগৱান বিষ্ণুৱে হাঁহি মাৰি ক'লে, হে দেৱী, তোমাৰ মনত যি প্ৰশ্ন আছে কোনো সংকোচ নকৰাকৈ মোক সুধিব পাৰা। মই তোমাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম। এতিয়া কোৱাচোন তোমাৰ কি প্ৰশ্ন আছে? তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, প্ৰভু, মোৰ প্ৰথম প্ৰশ্ন হ'ল, কি অভিশাপৰ বাবে মহিলাৰ ঋতুস্ৰাৱ হয়? মোৰ দ্বিতীয় প্ৰশ্ন হ'ল, ঋতুস্ৰাৱৰ সময়ত এগৰাকী মহিলাই কি কি কাম কৰা উচিত নহয়? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, তুমি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে এটা অতি ভাল প্ৰশ্ন সুধিছা। সেইবাবেই হে দেৱী, তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই এটা কাহিনীৰ জৰিয়তে দিম। এই কাহিনীটো তুমি অতি মনোযোগেৰে শুনা উচিত, কাৰণ যিকোনো স্বামী স্ত্ৰীয়ে এই কাহিনীটো মনোযোগেৰে শুনিলে সুখ আৰু সৌভাগ্য লাভ কৰে। গতিকে হে দেৱী, মই তোমাক ক'বলৈ লোৱা কাহিনীটো তুমি অতি সাৱধানে শেষলৈকে শুনা উচিত। তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, প্ৰভু, আপুনি কাহিনী আৰম্ভ কৰক। মই সম্পূৰ্ণ মনোযোগেৰে কাহিনীটো শুনিম আৰু আপোনাৰ কাহিনী শেষ নোহোৱালৈকে মোৰ মনটো আন কলৈকো নাযায়। তেতিয়া ভগৱান বিষ্ণুৱে কাহিনী ক'বলৈ আৰম্ভ কৰিলে। হে দেৱী, এসময়ত এখন গাঁৱত ৰাঘৱ শৰ্মা নামৰ এজন ব্ৰাহ্মণ বাস কৰিছিল। ৰাঘৱৰ সকলো বেদ শাস্ত্ৰৰ জ্ঞান আছিল আৰু তেওঁ আছিল এজন অতি বুদ্ধিমান, গুণী আৰু সৎ ব্ৰাহ্মণ। গাঁৱৰ মানুহে তেওঁক বহুত সন্মান কৰিছিল। ৰাঘৱে প্ৰতিদিনে যজ্ঞ কৰিছিল আৰু দান বৰঙণিৰ লগতে সন্ধ্যা উপাসনাও কৰিছিল। ৰাঘৱৰ পত্নীৰ নাম আছিল শান্তি। পত্নী শান্তিও আছিল ৰাঘৱৰ দৰেই গুণৱতী আৰু পতিপৰায়ণা নাৰী। এদিন ৰাঘৱ আৰু তেওঁৰ পত্নী শান্তিয়ে তেওঁলোকৰ ঘৰত ভগৱান সত্যনাৰায়ণৰ পূজাৰ আয়োজন কৰিছিল আৰু সকলো ব্ৰাহ্মণকে নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। ইয়াৰ লগতে গাঁওবাসীকো নিমন্ত্ৰণ জনালে। ৰাঘৱে নিজৰ ঘৰত ভোজৰ বাবে বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিছিল। যথা সময়ত সকলো মানুহ ভোজৰ বাবে ৰাঘৱৰ ঘৰলৈ আহিছিল আৰু ৰাঘৱে সকলো ব্ৰাহ্মণক ৰীতি নীতি অনুসৰি অতি আদৰেৰে সৎকাৰ কৰিছিল। পূজা সম্পূৰ্ণ হোৱাৰ পাছত
ৰাঘৱে সকলো ব্ৰাহ্মণক ঘৰৰ ভিতৰত বহিবলৈ দিলে আৰু সুমিষ্ট ভোজন খাবলৈ দিলে। ভোজন কৰাৰ পাছত সকলো ব্ৰাহ্মণে ৰাঘৱ আৰু তেওঁৰ পত্নীক আশীৰ্বাদ দিলে। ব্ৰাহ্মণসকল ঘৰলৈ ঘূৰি যোৱাৰ আগতে ৰাঘৱে সকলোকে বস্ত্ৰ দান কৰিলে। ব্ৰাহ্মণসকলক বিদায় দি ৰাঘৱে গাঁৱৰ মানুহৰ লগতে দুখীয়া মানুহকো ভোজন কৰালে আৰু সকলোকে বস্ত্ৰ আদি দান কৰিলে। এইদৰে এজন এজনকৈ ৰাঘৱে সকলোকে দান দক্ষিণা দি ঘৰৰ পৰা বিদায় দিলে। সকলোকে বিদায় দি ৰাঘৱ যেতিয়া ঘৰৰ দুৱাৰমুখত উপস্থিত হ'ল, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ দুৱাৰমুখত এটা কুকুৰ আৰু এটা গাহৰিয়ে ইজনে সিজনৰ লগত কথা পাতি আছে। কুকুৰ আৰু গাহৰিৰ মাজত হোৱা সমগ্ৰ কথা বতৰা শুনি ৰাঘৱ বৰ আচৰিত হ'ল। কুকুৰটো আৰু গাহৰিটো আছিল তেওঁৰ পিতৃ মাতৃ, যিসকলে নিজৰ কিবা পাপ কৰ্মৰ বাবে এই জন্মত কুকুৰ আৰু গাহৰি হৈ পৰিছিল। এই ৰহস্য জানিব পাৰি ৰাঘৱৰ মন বৰ চিন্তিত হৈ পৰিল আৰু তেওঁ ভাবিবলৈ ধৰিলে, মোৰ পিতৃ মাতৃয়ে আগৰ জীৱনত কি পাপ কৰিছিল যাৰ বাবে এই জীৱনত তেওঁলোক কুকুৰ আৰু গাহৰি হ'ব লগা হ'ল। এতিয়া কুকুৰ আৰু গাহৰিৰ এই যোনিৰ পৰা তেওঁলোকক কেনেকৈ মুক্ত কৰিম? এই বিষয়টোৱে ৰাঘৱক গভীৰ চিন্তাত পেলাইছিল আৰু এই চিন্তাই ৰাঘৱক খুলি খুলি খাইছিল। তেনেতে ৰাঘৱৰ মনলৈ এটা চিন্তা আহিল যে এই বিষয়টো সমাধানৰ বাবে এজন সাধু মহাত্মাৰ পৰামৰ্শ লোৱা উচিত, কাৰণ এতিয়া এজন সাধু মহাত্মাইহে এই সমস্যা সমাধান কৰিব পাৰিব। এনেদৰে ভাবি ৰাঘৱে গাঁৱৰ ওচৰৰ আশ্ৰমত থকা সাধু মহাত্মা এজনক লগ কৰিবলৈ গ'ল। ৰাঘৱে দেখিলে যে ঋষিয়ে নিজৰ আশ্ৰমৰ ওচৰতে বহি ধ্যান কৰি আছে। ঋষিয়ে চকু মেলি তেওঁৰ আশ্ৰমত এজন ব্ৰাহ্মণ থিয় হৈ থকা দেখি সুধিলে, হে ব্ৰাহ্মণ, আপুনি কোন হয়? আপোনাক বৰ বিষণ্ণ যেন লাগিছে। কওকচোন, কি প্ৰয়োজনত আপুনি মোৰ ওচৰলৈ আহিছে? তেতিয়া ৰাঘৱে ক'লে, হে মহাত্মা, মই এজন ব্ৰাহ্মণ, মোৰ নাম ৰাঘৱ। আজি মই এটা অতি ডাঙৰ সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। কৃপা কৰি মোক সহায় কৰক। সাধুজনে ক'লে, হে ব্ৰাহ্মণ, আপুনি চিন্তা নকৰিব। যদিহে পাৰোঁ মই আপোনাক নিশ্চয় সহায় কৰিম। পিছে আপোনাৰ কেনে সমস্যা হৈছে কওকচোন। আপোনাৰ সমস্যাটো মই নিশ্চয় সমাধান কৰিম। ৰাঘৱে ক'লে, হে মহাত্মা, কালি মোৰ ঘৰত ভগৱান সত্যনাৰায়ণৰ পূজা কৰাইছিলোঁ, য'ত মই বহু ব্ৰাহ্মণ আৰু গাঁৱৰ মানুহক নিমন্ত্ৰণ কৰিছিলোঁ আৰু পূজা শেষ হোৱাৰ পাছত সকলোকে ভোজন কৰাই বস্ত্ৰ আদি দান কৰিছিলোঁ। সকলোকে ভোজন কৰাই বিদায় দি মোৰ ঘৰৰ দুৱাৰমুখত আহি দেখিলোঁ এটা কুকুৰ আৰু গাহৰি এটাই ইজনে সিজনৰ লগত কথা পাতি আছে। তেওঁলোকৰ কথা বতৰা শুনি মই গম পালোঁ যে এই কুকুৰটো আৰু গাহৰিটো মোৰ পিতৃ মাতৃ, যি পূৰ্বৰ জীৱনত কৰা কিবা পাপ কৰ্মৰ বাবে কুকুৰ আৰু গাহৰি হৈ পৰিছে। এই কথা শুনি সন্ন্যাসীজনে ক'লে, হে ব্ৰাহ্মণ, কুকুৰটো আৰু গাহৰিটোৱে কি কথা পাতি আছিল কওকচোন। ৰাঘৱে ক'লে, কুকুৰটোৱে গাহৰিটোক কৈছিল, চাওকচোন আজি মোৰ কি দশা হ'ল।
আমাৰ ল'ৰাৰ ঘৰত ব্ৰাহ্মণসকলে খাবলৈ ৰখা গাখীৰৰ পাত্ৰটোত সাপে নিজৰ বিষ ঢালি দিছিল। এই দৃশ্য দেখি মই বৰ চিন্তিত হৈ পৰিলোঁ, কাৰণ বিষযুক্ত গাখীৰৰ পৰা খাদ্য তৈয়াৰ কৰি মানুহক খাবলৈ দিলে বহুত মানুহৰ মৃত্যু হ'ব। সেইকাৰণে মই সেই পাত্ৰত থকা সকলো গাখীৰ পান কৰিলোঁ। কিন্তু মোক গাখীৰ পান কৰা দেখা পাই আমাৰ পুত্ৰৰ পত্নীয়ে মোক বহুত বেয়াকৈ লাঠিৰে প্ৰহাৰ কৰিলে, যাৰ বাবে মোৰ শৰীৰত বহুত আঘাত লাগিল। সেইবাবে মই এতিয়া বহুত কষ্ট ভোগ কৰিছোঁ, আৰু মই এতিয়া ভালদৰে খোজকাঢ়িবও পৰা নাই। কুকুৰটোৰ এই কথা শুনি গাহৰিটো বৰ দুখী হৈ পৰিল। তাৰ পাছত গাহৰিটোৱে কুকুৰটোক ক'বলৈ ধৰিলে, হে শ্বান, আগৰ জীৱনত মই তাৰ মাক আছিলোঁ, আৰু আজি কি হ'ল চোৱাচোন। তেওঁ সকলোকে খুৱাইছিল, কিন্তু মোক এটা ৰুটিও খাবলৈ নিদিলে। এই কথা কোৱাৰ পাছত ৰাঘৱে সাধুক ক'লে, হে মহাত্মা, সেই কুকুৰ আৰু গাহৰিৰ পৰা এই কথাবোৰ শুনি মই বৰ চিন্তিত হৈছোঁ যে মই এটা ডাঙৰ পাপ কৰিলোঁ। মই মোৰ পিতৃ মাতৃক চিনি নাপালোঁ। হে মহাত্মা, মোৰ পিতৃ মাতৃয়ে পূৰ্বৰ জীৱনত কি পাপ কৰিছিল, যাৰ বাবে আজি তেওঁলোকে কুকুৰ আৰু গাহৰি হৈ জন্ম লৈছে। আৰু যদি তেওঁলোকে ইয়াৰ পৰা মুক্তি পোৱাৰ কোনো উপায় আছে তেন্তে অনুগ্ৰহ কৰি মোক কওক, কাৰণ মই মোৰ পিতৃ মাতৃক আৰু কুকুৰ আৰু গাহৰি হিচাপে চাব নোৱাৰোঁ। কৃপা কৰি ইয়াৰ সমাধানৰ কিবা উপায় দিয়ক প্ৰভু। তেতিয়া সন্যাসীয়ে ক'লে, হে ব্ৰাহ্মণ, চিন্তা নকৰিব, মই ইয়াৰ কিবা এটা সমাধান বিচাৰিম। এইদৰে কৈ সন্যাসীয়ে ধ্যান কৰি ৰাঘৱৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পূৰ্বৰ জীৱনত কৰা পাপবোৰ দেখিলে, আৰু তাৰ পাছত ৰাঘৱক ক'লে, হে ব্ৰাহ্মণ, আপোনাৰ পিতৃ মাতৃয়ে পূৰ্বৰ জীৱনত গুৰুতৰ পাপ কৰিছে। এই পাপ কৰ্মৰ বাবেই আজি তেওঁলোক কুকুৰ আৰু গাহৰি হিচাপে জন্ম লৈছে। এই কথা শুনি ৰাঘৱে সন্যাসীজনক সুধিলে, হে মহাত্মা, মোৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পূৰ্বৰ জন্মত কি গুৰুতৰ পাপ কৰিছিল, যাৰ বাবে তেওঁলোকে এই দুৰ্দশা ভুগিব লগা হৈছে? কৃপা কৰি কওকচোন। সন্যাসীয়ে ক'লে, ঠিক আছে ব্ৰাহ্মণ, মই আপোনাক কৈছোঁ, ভালকৈ শুনক। আপোনাৰ পিতৃ পূৰ্বজন্মত এখন নগৰৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ আছিল। এদিন তেওঁ একাদশী ব্ৰত ৰাখিছিল, কিন্তু এই ব্ৰত পালন কৰিব নোৱাৰি তেওঁ খাদ্য খাইছিল। আপোনাৰ পিতৃয়ে একাদশী ব্ৰতৰ দিনা কোনো দান দক্ষিণা নিদিলে। তেওঁ নিজৰ ঘৰলৈ অহা ভিক্ষাৰীজনকো খাদ্য নিদিলে, আৰু ভিক্ষাৰীজনক ঘৰৰ পৰা উলিয়াই পঠালে, যাৰ বাবে ভিক্ষাৰীজনে আপোনাৰ পিতৃক অভিশাপ দিলে যে মই ভোকত থকাৰ দৰেই তুমিও এদিন খাদ্যৰ বাবে হাহাকাৰ কৰিবা। ইয়াৰ উপৰিও আপোনাৰ পিতৃয়ে পূৰ্বৰ জীৱনত ঋতুস্ৰাৱৰ সময়ত পত্নীৰ লগত যৌন সম্পৰ্ক কৰিছিল, আৰু এই পাপৰ কাৰণে আপোনাৰ পিতৃ এই জীৱনত কুকুৰ হিচাপে জন্ম লৈছে। আৰু এতিয়া মই আপোনাক কম, আপোনাৰ মাতৃ কিয় গাহৰি হৈ জন্ম লৈছে। গতিকে শুনক। আপোনাৰ মাতৃয়ে ঋতুস্ৰাৱৰ সময়তো খাদ্য ৰান্ধিছিল, আৰু ঋতুস্ৰাৱৰ সময়ত আপোনাৰ মাতৃয়ে ভগৱানৰ পূজা কৰিছিল,
ভগৱানলৈ ভোগ আগবঢ়াইছিল, লগতে তুলসীতো পানী দিছিল। এই মহাপাপৰ কাৰণেই আপোনাৰ মাতৃয়ে এই জীৱনত গাহৰি হৈ জন্ম লৈছে। সেইবাবেই হে ব্ৰাহ্মণ, কোনো মহিলাই ঋতুস্ৰাৱৰ সময়ত পূজা কৰিব নালাগে, কাৰণ এই দিনবোৰত নাৰী অপবিত্ৰ হৈ পৰে। ইয়াৰ লগতে প্ৰতিগৰাকী মহিলাই ঋতুস্ৰাৱৰ সময়ত চুলি ধুব নালাগে, তেনে কৰিলে স্বামীৰ আয়ুস কমি যায়। কাহিনীৰ মাজতে দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, ঋতুস্ৰাৱৰ সময়ত মহিলাই কি কি কাম কৰিব নালাগে? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, ঋতুস্ৰাৱৰ সময়ত মহিলাই গছ গছনি স্পৰ্শ কৰিব নালাগে। ঋতুস্ৰাৱৰ সময়ত স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব নালাগে। আৰু যি পুৰুষে ঋতুস্ৰাৱৰ সময়ত পত্নীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে, সেই পুৰুষ ব্ৰহ্ম হত্যাৰ পাপত পৰে। সেইবাবেই এগৰাকী মহিলাই ঋতুস্ৰাৱৰ সময়ত 5 দিন যৌন সম্পৰ্ক স্থাপন কৰিব নালাগে, আৰু 6ষ্ঠ দিনা তাই মূৰ গা ধুই পবিত্ৰ হৈ পৰে। এই পাপৰ কাৰণে আপোনাৰ পিতৃ কুকুৰ আৰু মাতৃ গাহৰি হিচাপে জন্ম লৈছে। ৰাঘৱে ক'লে, হে মহাত্মা, এতিয়া আপুনি মোক মোৰ পিতৃ মাতৃৰ মুক্তিৰ কিবা উপায় দিয়ক। তেতিয়া সন্যাসীয়ে নিজৰ দিব্য দৃষ্টিৰে চাই ক'লে, হে ব্ৰাহ্মণ, কোনো এটা অমাৱস্যাৰ দিনত পিতৃ মাতৃৰ মুক্তিৰ বাবে শ্ৰাদ্ধ তৰ্পণ কৰক, দান কৰক, পিতৃ মাতৃৰ মুক্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। এনে কৰিলেই আপোনাৰ পিতৃ মাতৃয়ে মুক্তি লাভ কৰিব। সাধু মহাত্মাই যেনেদৰে কৰিবলৈ পৰামৰ্শ দিছিল, ৰাঘৱে তেনেদৰে কৰিলে, যাৰ ফলত ৰাঘৱৰ পিতৃ মাতৃয়ে মুক্তি পালে। কাহিনী কৈ থাকি ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক ক'লে, হে দেৱী, এতিয়া মই তোমাক নাৰীৰ কিয় ঋতুস্ৰাৱ হয় সেই বিষয়ে কওঁ শুনা। এবাৰ দেৱগুৰু বৃহস্পতি দেৱৰাজ ইন্দ্ৰৰ ওপৰত ক্ৰোধিত হৈ স্বৰ্গ ত্যাগ কৰি গুচি গৈছিল, যাৰ বাবে দেৱতাসকল দুৰ্বল হৈ পৰিছিল। তাৰ সুযোগ লৈ দৈত্যসকলে স্বৰ্গ আক্ৰমণ কৰিলে। তেতিয়া দেৱৰাজে সিংহাসন এৰি পলাই যাব লগা হৈছিল। ইন্দ্ৰই নিজকে দৈত্যৰ পৰা ৰক্ষা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত উপস্থিত হৈ ব্ৰহ্মাক সকলো কথা ক'লে। তেতিয়া ব্ৰহ্মাই ইন্দ্ৰক ক'লে, হে দেৱৰাজ, যদি তুমি স্বৰ্গলোক পুনৰ ঘূৰাই পাব বিচাৰা, তেন্তে ইয়াৰ বাবে তুমি এজন ব্ৰহ্মজ্ঞানীৰ সহায় ল'ব লাগিব। যদি তেওঁ সন্তুষ্ট হয়, তেন্তে তুমি স্বৰ্গলোক পুনৰ ঘূৰাই ল'ব পাৰিবা। ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই এগৰাকী ব্ৰহ্মজ্ঞানীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু দেৱৰাজে এই কথা নাজানিছিল যে তেওঁ সেৱা কৰি থকা ব্ৰহ্মজ্ঞানীৰ মাতৃ দৈত্যযোনীৰ আছিল। এইকাৰণেই সেই ব্ৰহ্মজ্ঞানী দৈত্যসকলৰ প্ৰতি অধিক অনুগ্ৰহিত আছিল, আৰু দৈত্যৰ প্ৰতি থকা মোহৰ বাবে সেই ব্ৰহ্মজ্ঞানীয়ে যেতিয়া যজ্ঞ কৰিছিল, তেতিয়া তেওঁ দেৱতাসকলৰ লগতে দৈত্যসকলকো যজ্ঞৰ আহুতি অৰ্পণ কৰিছিল। ইন্দ্ৰই এই কথা গম পাই ক্ৰোধিত হৈ সেই ব্ৰহ্মজ্ঞানীক হত্যা কৰিলে। ইয়াৰ বাবেই দেৱৰাজ ইন্দ্ৰ ব্ৰহ্ম হত্যাৰ পাপত পৰিল। ব্ৰহ্ম হত্যাৰ পাপে ব্ৰহ্ম ৰাক্ষসৰ ৰূপ লৈ ইন্দ্ৰক গিলিবলৈ খেদি ফুৰিব ধৰিলে। উপায়হীন হৈ সেই ব্ৰহ্ম ৰাক্ষসৰ পৰা নিজকে বচাবলৈ ইন্দ্ৰই ব্ৰহ্মাৰ সহায় বিচাৰিলে।
তেতিয়া ব্ৰহ্মাই ইন্দ্ৰক ক'লে, হে দেৱৰাজ, ব্ৰহ্ম ৰাক্ষসৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তোমাৰ ব্ৰহ্মবধৰ পাপ এনে 4 জনৰ মাজত ভাগ কৰিব লাগিব, যিসকলে নিজৰ ইচ্ছামতে এই পাপ গ্ৰহণ কৰে। আৰু ইয়াৰ লগতে তেওঁলোকৰ প্ৰত্যেককে এটাকৈ বৰদান দিব লাগিব। এনে কৰিলেহে ব্ৰহ্ম ৰাক্ষসৰ পৰা মুক্তি পাব পাৰিবা। ব্ৰহ্মাৰ নিৰ্দেশ অনুসৰি ইন্দ্ৰই প্ৰথমে বৃক্ষক পাপৰ এটা অংশ ল'বলৈ অনুৰোধ কৰিলে। তেতিয়া গছে পাপৰ 1/4 পাপ গ্ৰহণ কৰিলে। তাৰ বিনিময়ত ইন্দ্ৰই গছক এই বৰদান দিলে যে মৃত্যুৰ পাছতো গছে নিজকে পুনৰ জীৱিত কৰি তুলিব পাৰিব। ইয়াৰ পাছত ইন্দ্ৰৰ অনুৰোধত পানীয়ে পাপৰ এটা অংশ গ্ৰহণ কৰিলে আৰু তাৰ বিনিময়ত ইন্দ্ৰই পানীক আন বস্তু পবিত্ৰ কৰাৰ শক্তি দিলে। এই কাৰণেই হিন্দু ধৰ্মত পানীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু পূজা উপাসনাত ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত ইন্দ্ৰৰ অনুৰোধত পৃথিৱীয়ে পাপৰ এটা অংশ গ্ৰহণ কৰিলে। বিনিময়ত ইন্দ্ৰই ভূমিক এই বৰ দিলে যে পৃথিৱীৰ ওপৰত থকা ঘাঁহবোৰ নিজে নিজে পূৰ্ণ হ'ব। আৰু শেষত ইন্দ্ৰৰ অনুৰোধত নাৰীয়ে পাপৰ বাকী থকা অংশটো নিজৰ ওপৰত লৈ ল'লে আৰু ব্ৰহ্ম হত্যাৰ এই পাপৰ এটা অংশ লোৱাৰ কাৰণেই এতিয়া মহিলাসকলে প্ৰতি মাহে ঋতুস্ৰাৱৰ কষ্ট ভোগ কৰিব লগা হয়। শেষত ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক ক'লে, হে দেৱী, এতিয়া তুমি নিশ্চয় বুজি পাইছা যে মহিলাসকলে কিয় প্ৰতি মাহে ঋতুস্ৰাৱৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। বান্ধৱসকল, আমাৰ আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আৰু আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।